গাইজ সময় হৈ গ'ল এতিয়া মোটামুটি কিমান হৈ গ'ল ৰ'ব চাব লাগিব ভাই নোচোৱাকৈ কেনেকৈ ক'ব আৰু মই আছোঁ বৰ্তমান গুৱাহাটী এতিয়া আহি পাইছোঁ আমি গৈছিলোঁ লামডিঙৰ পৰা আৰু কেমেৰা চাওকচোন পূৰা বৰষুণ পৰি অৱস্থা নাই সময় হৈ গৈছে 11:25 আৰু এতিয়া মই গৈ আছোঁ ঘৰত গ্লাছখন পূৰা ধোৱা হৈ গৈছে এনেকৈ গ্লাছ ধোৱা হৈ গ'লে ন এচিটো লাহেকৈ দিব আৰু ইয়াত ফ্ৰণ্ট বুলি লিখা আছে ফ্ৰণ্টটো ক্লিক কৰি দিব পূৰা ক্লিন হৈ যাব 1 মিনিটৰ ভিতৰত গোটেই ক্লিন হৈ যাব গ্লাছ আৰু মই গৈ আছোঁ ঘৰত এতিয়া পাম কেইটামানত পাম কিবা লাগি আছে নেকি পাম 12:30মান বজাত পাম আৰু মই নতুন ফ্লাইঅভাৰখনেদি গৈ আছোঁ আজি নাযাওঁ সেইফালে নাযাওঁ গাইছ সেইফালে নাযাওঁ কাৰণ সেইফালে ৰাস্তাটো বহুত বেয়া যিখন ফ্লাইঅভাৰ অ'পেনিং হৈ গ'ল ন ৰিচেণ্টলি সেইখনৰ ফ্লাইঅভাৰৰ হেৰিটো কমপ্লিট এতিয়াও হোৱা নাই ৰাস্তাটো বহুত বেয়া আৰু এইফালেওতো বনাই আছে ফ্লাইঅভাৰ ভাই কিন্তু কথাটো হ'ল কি এফালেতো ওলাই যাব পাৰিম বাৰু বেছি প্ৰব্লেম নাই অলপমান আগত গৈয়ে ষ্টেডিয়ামৰ ওচৰেদি যাব পাৰিম চব ক্লিয়াৰ হৈ গ'লনে এতিয়া এ চিটো লাহেকৈ এনেকৈ বন্ধ কৰি দিয়ক ক'ৰ পৰা আহে ভাই এ চিটো লাহেকৈ এনেকৈ অফ কৰি দিয়ক ফোনটো ক্লিক কৰি দিব অফ হৈ যাব অট'মেটিক এইটো হ'ল ছিষ্টেম কাৰণ দেৰি হৈছে আৰু পূৰা আমাৰ সিফালে পূৰা বৰষুণ মাৰি আছে গেজাপেটা বৰষুণ মাৰি আছে তো বৰষুণত গাড়ী চলা বেয়া নালাগে বাৰু প্ৰথম বাৰিষা ষ্টাৰ্ট হ'লে বাৰু ৰাতিৰ কথা আহে ই যদি অলপ চাইডেদি নাযায় মই চাইডেদি কিয় যাম আৰু যা চলাব লাগে চলাই আৰু গাড়ী পাগল মানুহ এইবাৰ আৰু এইখন ফ্লাইঅভাৰ বনাই আছে লখৰাটো ৰিহাবাৰী আৰু এইখন হৈ যাব চাগে 1-2 মাহমানত কমপ্লিট জবৰদস্ত কাম চলি আছে ইয়াতো কিন্তু এই ৰাস্তাটো এইখিনি ক্লিয়াৰ হোৱা নাই এইখিনি ক্লিয়াৰ হওঁতে আৰু কেইদিনমান টাইম লাগিব খেলাৰ আগতে চাগে ক্লিয়াৰ হ'ব কেমেৰা দেখিছে কি পূৰা ক্লিয়াৰ আহিছে সেইকাৰণে গাড়ী আগৰ লুকিং গ্লাছকেইখন ন পূৰা ক্লিয়াৰ হৈ থাকিলে ভাল লাগে এইফালে পানী হৈছে বহুত ৰাস্তা ন হয়তো ক্ৰিকেট খেলাৰ আগত ক্লিয়াৰ কৰিব লাগিব নহ'লে বেলেগ উপায় নাই কাৰণ ইয়াতে IPL হৈ আছে 28 নে 29-30 তাৰিখ কিবা এনেকুৱা 3-4খনমান হ'ব ইয়াতে IPL আৰু এইখন বৰ্ষাপাৰা ষ্টেডিয়াম নামে বৰ্ষাপাৰা ভাই চ' বৰষুণ এনে বাৰিষা তাতে বৰষুণ এক্সপেক্ট কৰিব পাৰি তো যোনে চাম বুলি ভাবি আছে এবাৰ চিন্তা কৰিব কাৰণ বৰষুণটো হ'বই বাই 100% জিয়াৰ কাৰণ মইতো চাব নাপাওঁ দুখন মেটচটো চাব নাপাম RCBখন চাব পাম চাগে মই 8 তাৰিখে আহি পাম আৰু মই এই ভিডিঅ'টো আজি স্পেচিয়েলি এইটো কাৰণে বনাইছোঁ যে মই মোটামুটি 17 তাৰিখৰ পৰা আপ টু 2 তাৰিখলৈকে নাথাকোঁ আৰু 3 তাৰিখে মানে 2 তাৰিখে আহি পাম আকৌ 4 তাৰিখে যাম ৰিটাৰ্ণ ভুৱনেশ্বৰ ক'ত যাম মই সেইটো 4 তাৰিখে এজিয়ে কৈ দিলোঁ 5-6 দিনমানৰ কাৰণে যাম ভুৱনেশ্বৰ আৰু এতিয়া ৰিচেণ্টলি গৈ আছোঁ মই 6খন ষ্টেট মানে 17 তাৰিখে যামতো 2 তাৰিখে আহিম এইকেইদিনৰ ভিতৰত কভাৰ কৰিম 6খন ষ্টেট ইণ্ডিয়াৰ চ' চাই থাকিব মজা হ'ব স্কিপ নকৰাকৈ চ' এইটো ট্ৰিপ এটা আছিলে সৰুকৈ বেছি ডাঙৰ নহয় মোটামুটি নাই বুলিও 13 দিনৰ ট্ৰিপ আছে চব টিকেট হৈ গৈছে ফাইনেলি আৰু গাড়ী লৈ নাযাওঁ কেনেকৈ যাম কি কথা সকলো গম পাব 17 তাৰিখৰ পৰা আহি আছে মজা ভিডিঅ' চাই থাকিব স্কিপ নকৰাকৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি থাকিব আৰু বৰ্তমান মই গৈ আছোঁ ষ্টেডিয়ামৰ কাষে ষ্টেডিয়ামখন এপাত দেখাই দিওঁ বাউণ্ডাৰীবোৰ আপোনালোক বহুত দিনৰ মূৰত ৰাতি গাড়ী লৈ ওলাইছোঁ এখন ষ্টেডিয়াম ধুমুহা বতাহ বৰষুণ দিছে বে আমাৰ ইফালে মিউজিকটো বন্ধ চাচোন কি ঠেৰখনি মাৰি আছে ভাই যি খৰাঘাট পাৰ হৈছোঁ তাৰ পিছৰ পৰা মই এনেকুৱা ৱেডাৰ পাইছোঁ বতাহ আৰু বৰষুণ বেয়া দিছে ফালি দিছে ভাই এনেকুৱা বতৰত ৱেডাৰত বাহিৰত ক'ত ফুৰিব যাব হে নিজৰ জেগাখিনিয়ে এৰি যাব ইচ্ছা নাযায় এনেকুৱা ৱেডাৰত ভাল লাগে ঠাণ্ডা গৰম মিক্স আৰু শিল বৰষুণো দিছিলে দিনততো আমি ইয়াত নাছিলোঁ লামডিঙত আছিলোঁ গম পোৱা মতে শিল বৰষুণো দিছিলে দেখিছে ন কেনেকুৱা তাগৰা বৰষুণ দিছে ভাই দি থাক বেয়া নাপাওঁ মই বৰষুণ দিলে কিন্তু প্ৰব্লেম এটাই যে ৰাস্তাবোৰ পানী হৈ যায় ইফালে নহয় আমাৰ ইফালে ওকে থাকে এই সেইফালে হে কিন্তু চাৰিআলিটো পানী হয়
যদি চাৰিআলিত বৰষুণ দিছে দিগদাৰ হ'ব এতিয়া। বৰষুণত ৰাস্তাও দেখা নাপায়। কেমেৰাত কিন্তু স্পষ্ট হৈ আছে ৰাস্তাটো, মোৰ মোবাইলৰ কেমেৰাত, কিন্তু মই অৰিজিনেলি চকু দি এনেকুৱা দেখা নাই। এই ট্ৰাকখনৰ পিছফালেদি গৈ আছোঁ, আৰু ট্ৰাক যিফালেদি গৈ আছে মই সেইফালেদি গৈ আছোঁ, ট্ৰাকক ফ'ল' কৰি কৰিয়ে গৈ আছোঁ। এই নাই, যাবতো লাগিবই ভাই। ৰাতিপুৱা শুই উঠি ভাই চাহাব খাতৰা বৰষুণ দিছে বে, মই ক'লো ন খাতৰা মানে ভয়ানক দিছে, ভয়ানক। মোৰ গাড়ী বহুত ধূলি বালি লাগি আছিল, একদম চাফা হৈ গৈছে। ইয়াত পেট্ৰল পাম্পত সোমাই যদি মই অলপ চেম্পু মাৰি দিওঁ, ঐ হৈ গাড়ীটো অলপ চিকচিকীয়া হৈ গ'ল। মোক ক'বই নালাগে, লাইটটো আপাৰত মাৰি দিওঁ, পানী হৈছে, ৰাস্তা পানী হৈছে, নদাত পানী হৈছে ভাই। হৈছে এনেকুৱা বৰষুণ দি থাকিলে আৰু ভাই চাহাব। 17 তাৰিখে মই ফ্লাইটৰ টিকেট কটা নাই বুলিহে, ফ্লাইটৰ টিকেট এনেকুৱা ৱেডাৰত ক'ত ফ্লাইট চলিব। এখনো গাড়ী নাই দেখিছে না, চব ৰখি দিছে গাড়ীবোৰ। আৰু যিকেইখন গৈ আছে একদম লাহে লাহে গৈ আছে, এটা স্পীড লিমিট মেইনটেইন কৰি গৈ আছে। অলপ অলপ হ'লেও নেশ্যনেল হাইৱে ডুবিছে। এয়া পানীটো যাব পৰা নাই ন, এইবিলাক পানী যাব ক'ত ভাই? ড্ৰেইনত যাবৰ কাৰণেও ব্যৱস্থা নাই, ডিভাইডাৰ বনাই থোৱা আছে, ক'ৰবাত সৰু চাই কিবা এটা ফুটনা এৰি থৈ দিলেও গুচি যাব পাৰে। এইবোৰ আমাৰ ইঞ্জিনিয়াৰ ইয়াৰে কি ক'ব আৰু বাবা। মাজত আহি সোমাই গৈছোঁ ভাই। ইফালে এখন ট্ৰাক, সিফালে এখন ট্ৰাক, পিছফালে ট্ৰাকৰ লাইন, লেফ্ট চাইডে এখন ট্ৰাক, মই মাজত ফচি আছোঁ। অৰ্ডাৰ এই টোলগেটত যাম, এইটো টোলগেট মদনপুৰৰ টোলগেটত। ইয়াতেতো ভাই আজি বুলি নহয়, একদম বহুত আগৰ পৰা জাম আছে, বহুত দিনৰ পৰা যাম। ৰাতি হ'লে এইটো জাম পায়েই। কি কৰিব যে টোলগেটবোৰ বহোৱাই নহয়, মানে কি ক'ব। যি নেকি ঘৰ পৰা 25 মিনিটত, এই টোলগেটটোৰ কাৰণে লাগে 1 ঘণ্টা 1.5 ঘণ্টা। এইবোৰ কোনে শুনিব আমাৰ কথা। চাওক না, মই মিছা বস্তু চাওক কিমান দূৰৰ পৰা জাম আছে। ইফালে ইয়াতে সেইবোৰ লাইন ফচি আছে, ইফালে সেইবোৰ লাইন ফচি আছে, ট্ৰাকৰ মাজত আমি সোমাই আছোঁ। এইটো কোনো অৰ্থ হেৰি ন। টেক্স লয় ভাই, গাড়ী কিনোতে টেক্স লয়, আৰু ৰোড টেক্স কিয় দিব লাগে? এই ৰাস্তাটোত যে গাড়ীখন চলিব তাৰ কাৰণে আমি অলৰেডি টেক্স দিয়াই থাকে। এখন গাড়ী কিনিলে 15 লাখ গাড়ী এখন কিনিলে তাৰে মোটামুটি 3 লাখমান টেক্সে লয় চৰকাৰে। এতিয়াতো আৰু বঢ়াইছে শুনামতে, এপ্ৰিলৰ পৰা চাগে আৰু বাঢ়িব নেকি। কিন্তু যিয়ে নহওক 3 লাখ 4 লাখ টকা টেক্স লয়, আৰু 1 লাখ বেছিকৈ লওক, টেক্সে লাগে, আৰু 1 লাখ বেছিকৈ লওক। কিন্তু এইবোৰ উঠাই দিয়ক ন, কমচে কম এইবোৰ উঠাই দিলেতো যাতায়াত আৰামছে যাব পাৰিব গাড়ীবোৰ পাৰ হৈ একেবাৰে লওক। লোৱাততো লয়েই, মানে মই কোৱা নাই এইফালেদিও লয় সেইফালেদিও লয়, কিন্তু একফালেদি লওক, ডাবুলকৈ লওক। মানে যোনে মানে কি গাড়ী কিনিম বুলি ভাবিলে এসবাৰ চিন্তা কৰিব লাগে, তেনেকৈ লওক। চাওক নাই কিমান দূৰৰ পৰা জামত ফচি আছোঁ। এইবোৰ কিবা কথা হ'ল? আৰু এটা পাগলে কোনোবা আহি হৰণ মাৰি আছে ইয়াতে। মই আহি পাই গ'লোঁ চাৰিআলি, আৰু চাৰিআলিত যদি এই জেগাখিনিত পানী হোৱা নাই, এই জেগাখিনিত যদি পানী নাই, সঁচাকৈ কৈছোঁ, তেতিয়াহ'লে বৰষুণ হোৱা নাই, টান বৰষুণ হোৱা নাই। মানে একজাক বৰষুণতে যেনেকৈ গুৱাহাটীত পানী হয়, এই চাৰিআলিৰ এইখিনি জেগাতো পানী হয়। এতিয়া হয়তো ড্ৰেইন ছিষ্টেমটো ভাল হৈছে, নতুবা বৰষুণ কমকৈ হৈছে। এই দুটাৰ এটা হ'ব লাগিব। আগতো আছে ৰ'ব, হয় অলপমান আগতে এইখিনি এডতে। আৰু সময় হৈ গ'ল 12:21। একচুৱেলি মই 12:15 মানতে পালোঁ হয়, তাতে 6 মিনিটমান ফচিলোঁ জামত, তো সেইটো কাৰণে আৰু লেট হৈ গ'ল। ইয়াতে এইখিনিতো ঢেৰ পানী হয়, বহুত পানীত ফচিছোঁ মই এই জেগাখিনিত। আজিকালি নাই নে কি, মানে কেমেৰাটো দেখা যেন লাগিছে মোৰ পানী হয় নে কি। নাই এনেকুৱা এটা নাই বাৰু পৰিৱেশ, কিন্তু দিব ফালিব। দোকান একদম পূব কামৰূপ কলেজৰ ওচৰতে। আহিব কেতিয়াবা স্পৰ্টছৰ বস্তু লাগিলে বিচাৰি ইয়াতে। আৰু ৰেষ্টুৰেণ্টৰ কিবা খাব লগা হ'লে জমেটোটোৰ আছে ফুড আড্ডা বুলি, তাতে চাৰ্চ কৰি চাব পাৰে। আৰু তাৰ আগত এইখিনি ৰাস্তা আছে কলেজৰ আগত, এইখিনি দেখা পাইছে ন। মানে এইটো ৰাস্তা 3 বছৰমান হ'ল, ইয়াৰ পৰা গুৰেশ্বৰ আপটো গুৰেশ্বৰলৈকে 3 বছৰমান হ'ল হা। একদিন খান্দে একদিন বনায়, একদিন খান্দে একদিন বনায়, মানে একদিন খান্দি পেলাই 2 মাহৰ মূৰত আকৌ বনায়। ঠিক আছে, এনেকৈ বনাই এতিয়ালৈ কমপ্লিট হোৱা নাই ৰাস্তাটো। আৰু এয়া দুৰ্দশা ৰাস্তা, এয়া দুৰ্দশা গুৰেশ্বৰ টু চাৰিআলি ৰোড অৱস্থা চাওক। ইয়াতে পানী নহয়, ইয়াতে এক্সিডেণ্ট নহয়, কাৰণ মূৰটো হ'ব ইয়াতে ঘণ্টাৰ মূৰা হ'ব। ভাই চবতকৈ পিছপৰা অঞ্চল এইখিনিয়ে নেকি?
যদি হয় কমেণ্ট কৰি জনাবচোন। আপোনালোকে ক'ব পাৰে নিজৰ ঠাইখিনিক কিয় ইমান বদনাম গায়, বা হয় কাৰণে গাওঁ, কাৰণ গোটেই ঘূৰি ফুৰা যায় ন, আমি গম পাওঁ কোন জেগা কেনেকুৱা, সেইটো কাৰণে কওঁ। গাড়ীৰ অৱস্থা, ৰাতি গাড়ী এনেকুৱা অৱস্থা হৈছে ভাই। আহি পাই যি গাড়ী থৈছোঁ, যি বৰষুণ, মোবাইল কেমেৰা ওলাব সময় নহ'ল। আৰু এতিয়া যাই আছোঁ মই চিলিণ্ডাৰ আনিব। চিলিণ্ডাৰৰ যিহে নাটনি ভাই, 2খন কাৰ্ড আছে মোৰ, এই 2খন কাৰ্ডত চিলিণ্ডাৰকেইটা লৈ আহোঁ। 2টা চিলিণ্ডাৰ লৈ লৈছোঁ, বুক হৈ গৈছে। মাৰ মোবাইলেদি এটা হৈছে, মোৰ মোবাইলেদি এটা হৈছে। তেল আছে নাই, 198 কিলোমিটাৰ ৰেঞ্জ দেখাইছে, মজা। কেমেৰাটো অলপ চাফা কৰিব লাগিব, কালি বোকা সোমাইছে কেমেৰাত, সেইকাৰণে এই অৱস্থা। কণ্টিনিউ ৰাখোঁ, অলপ দীঘলীয়া হ'ব প্ৰচেছটো, চাব স্কিপ নকৰাকৈ। আৰু গৈ আছোঁ মই চিলিণ্ডাৰৰ লাইন পাতিব। কালি গৈছিল মোৰ লগৰ এজন, 200জন মানুহ হৈছিল আগত, চানডে আছিল বাৰু কালি। অলপ মানুহ হয়, আজিতো মানডে বাৰু, আজি অফিচ টাইম, আজি মানুহ নহ'লেই হ'ল। কিন্তু ভাই 200জন মোৰ মানে তাৰ আগতে লাইন আছিল। তো আজি ডাইৰেক্ট মই মানে গেছ এজেঞ্চিতে যাম। এনে নৰ্মেল বেলেগত দিয়ে গেছবিলাক, তো তাতে নাযাওঁ, ডাইৰেক্ট এজেঞ্চিত যাম। কাৰণ 2টা আনি থৈ দিলে টেনশ্যন নাই, মোৰ 15 দিনটো গুচি যাব 2টা চিলিণ্ডাৰ, প্ৰব্লেম নাই। আৰু এই 2টা চিলিণ্ডাৰ লৈ আহোঁ, 2টা চিলিণ্ডাৰ আনি থৈ দিওঁ। আৰু বৰষুণ দিছিলে, পথাৰত পানী। এইটো মোৰ ঘৰ, আৰু এইটো বনাই আছোঁ নতুন ঘৰ, এইটো পুৰণা ঘৰ। চালোঁ ৱেডাৰ খুব ধুনীয়া, এইকেইদিন বৰষুণ দিছিল ন, কমচে কম গছকেইটালে জীপ পাইছে ভাই। মানুহৰটো মই বাদেই দিলোঁ। আৰু ইয়াতে ক্ৰিকেট খেলা হোৱা কথা আছিল আমাৰ ইয়াতে, ক্ৰিকেট খেলাৰ ষ্টেডিয়ামখন মই এবাৰ দেখাই আছোঁ ৰ'ব কি হৈছে। খেলা পানী আৰু নুশুকাব চাগে, বাৰিষা। এইখন ষ্টেডিয়াম আছিল ভাই, ঠিক ঠাক কৰিছিলে, আৰু যিদিনাই ঠিক ঠাক কৰিছিল সিদিনা ৰাতিপুৱা বৰষুণ। এইখন ষ্টেডিয়াম, এই বহুত ডাঙৰ ডাঙৰ খেলা পাতিছে ইয়াতে আমাৰ ল'ৰাবিলাকে। 7 কিলোমিটাৰ 9 কিলোমিটাৰমান হ'ব মই য'ত চিলিণ্ডাৰ আনিব যাম, তালৈকে যাব লাগিব। মেইন ৰোডৰ পৰা সোমাব লাগে। এইফালেও ৰাস্তা বাৰু ভালেই, গোটেই বেয়া নহয়। এইফালেদি গৈ ৰঙিয়া ওলাব পাৰি, আমাৰ এইফালেদি গৈ। আৰু ইয়াৰ পৰা মোটামুটি মই আহিলোঁ 3 কিলোমিটাৰমান, আৰু 4 কিলোমিটাৰমান বাকী আছে। ইয়াৰ পৰা ৰাস্তা কেনেকুৱা গম নাপাওঁ, ইয়ালৈকে ভালে আছে শুনিছোঁ, ইয়াৰ পৰা অলপ বেয়া আছে। পাহৰিলোঁ নহয় ক'ত চিলিণ্ডাৰ দিয়ে, আহি আছোঁ বহুত টাইমৰ পৰা, কিন্তু লোকেশ্যন হ'লে পোৱা নাই আহি। আৰু ইফালৰ পৰা গৈ আছে চিলিণ্ডাৰ লৈ বহুত মানুহ, খালী চিলিণ্ডাৰে নিছে নে ভৰ্তিয়ে নিছে গম নাপাওঁ। আৰু মোৰ ছাইডৰ পৰা বাইক লৈ মোক অভাৰটেক কৰি চিলিণ্ডাৰ আনিব গৈ আছে। এতিয়া ক'ৰ পৰা আনিব গৈ আছে, কি কথা বতৰা। এই আগত আছে নেকি, মানুহ ভিৰ, লাইন দেখা পাইছোঁ। আগতে হ'ব লাগে লাইন, চাচোন ভাই, গাড়ীৰ পৰা নমাই লৈ নাযাওঁ আগতে, কি হৈ আছে সুধি হ'ব আগতে, তাৰপিছত। এইটো লাইন নে কি বছ? হে বুক হোৱাকেইটা নাম্বাৰ দি থৈ যাব লাগিব। লৈ আহিছিলোঁ, এনেকৈ লৈ যাওঁ আৰু। চিলিণ্ডাৰ নাই, নাম লিখিছে, ৰেজিষ্ট্ৰেশ্যন, ফোন নাম্বাৰ লৈ লৈছে, কিন্তু আজি নিদিব চিলিণ্ডাৰ। কোনদিনা দিব ঠিক নাই আৰু, গাড়ী অহা নাই বোলে। লাইন পাতি মানে যিটো লাইন, পাদুৰ গোন্ধ হৈ মানুহবিলাকে পাতে থাপ থুপ। তো সেই লাইনৰ পৰা ঘূৰি ছাইড দিব, অলপ গাড়ীটো ঘূৰাই লওঁ। সেই লাইনৰ পৰা কেমেৰাটো চাচোন, মুচি ল'ব লাগিব। এই লাইনৰ পৰা লাইন পাতি নাম্বাৰ ফোন নাম্বাৰ দি থৈ আহিলোঁ। আহি এতিয়া যাওঁ আৰু। 7 তাৰিখৰ পৰা নাথাকিলে এতিয়া চিলিণ্ডাৰ নিব কোনে, ফোন নাম্বাৰ লৈ লৈছে বাৰু। এনে কষ্ট কৰি মৰিলোঁ চিলিণ্ডাৰকেইটা আনি। ধেই কিবাকে ঘূৰাইছোঁ দে, ইমান দূৰৰ পৰা তেল খৰচা কৰি আহিলোঁ, আহি চিলিণ্ডাৰ হ'লে নাপালোঁ। আৰু টানাটানি হ'ব ভাই, এইটো আৰম্ভণিহে, বহুত দিন লাগিব চিলিণ্ডাৰ পাওঁতে। চিলিণ্ডাৰ যিটোহে গতি হৈ আছে, এনেই গভৰ্ণমেণ্টেতো এনেই চিল্লাই আছে, আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে চিলিণ্ডাৰ কোনো প্ৰব্লেম নাই ভাই, প্ৰব্লেম আছেই।
প্ৰব্লেম আছে আমাৰ গাঁও এলেকাত আছে চহৰ এলেকাতো আছে কিন্তু প্ৰব্লেম আছে চবতে আছে চিলিণ্ডাৰটো প্ৰব্লেম হৈছে এইটো মানিব লাগিব ভাই এনে আৰু বকি থাকিলে নহ'ব ন কথাবোৰ আমি ফেচ কৰি আছোঁ ন বৰ্তমান সেইদিনা এটা কিনিছিলোঁ 960 টকাৰ চিলিণ্ডাৰ কিনিছিলোঁ 1500 টকা দি তো সেইটো শেষ অৱস্থা ইয়াৰ পিছত কি কৰিম আমি জানি না এটাটো ফ্লপ গ'ল আৰু এটা এতিয়া কাম কৰোঁ চুলিটো দাড়িটো কাটি লওঁ চাচোন কি দীঘল হৈছে অলপ ঠিক ঠাক কৰি লওঁ কাটাহে কিবা অলপ চুলি দাড়িটো কাটাহে কিবা অলপ মানুহ যেন লগা হৈছে ভাই চাইডটো জিৰো মাৰি দিছোঁ পূৰা একদম টিপটপ এতিয়া গা পা ধুই দিওঁ ফ্ৰেছ হৈ যাম বাছ টেনশ্যন নাই গাড়ীখন ধুব লগা আছে খালি গাড়ী বহুত লেতেৰা হৈছে আজি নুধু কালি ধুই পেলাই একদম ঠিক ঠাক কৰি গেৰেজত থৈ যাম আৰু বোলে এইখন থাকক আৰু একদম 3 তাৰিখে আহি হাত দিম আৰু ডিজেলৰ পেট্ৰলৰ ন পেট্ৰলৰ গাড়ী ইমান প্ৰব্লেম নাই ডিজেলৰ গাড়ী হ'লে ষ্টাৰ্ট নিদিলে অলপ প্ৰব্লেম দিলে হয় পেট্ৰলৰ গাড়ী যিমান দিন পিছতো ষ্টাৰ্ট দিলেও একো প্ৰব্লেম খালি বেটাৰীটো অলপ প্ৰব্লেম দিব পাৰে বাকী একো প্ৰব্লেম নাই হাৱা চাৱা আছে চেক টেক কৰি ধুনীয়াকৈ থৈ যাম পা ধুই ল'লোঁ ধুই লৈ এতিয়া পূৰা চেম্পু 3 দিন 4 দিন মূৰত গা ধুলোঁ এতিয়া তেল চেল ঘূৰি এতিয়া পিটপাত তো আজিৰ কাৰণে এইটো ভ্লগ ইয়াতে সমাপ্ত কৰিলোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গুড নাইট বাই বাই লাভ ইউ